আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 4.2 কুৱেশ্যন নং 1 ৰ 10টা অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো মই ক্লাছ কৰাম যাতে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.2 ৰ অংকখিনি কৰাম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.1 ৰ অংকখিনি কৰাইছিলো। সো আগৰ ভিডিঅ'খিনি যদিহে তোমালোকে চোৱা নাই, আজি ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে পাই যাবা। ঠিক আছে, তো অনুশীলনী 4.2 ৰ 1 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, যে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ কি উলিওৱা, মূলবোৰ উলিওৱা। তো 1 নম্বৰ আছে যে x² - 3x - 10 = 0। আমি ফাৰ্ষ্ট কি কৰিম যে উৎপাদক বিশ্লেষণ কৰি সেই পদ্ধতিৰে দ্বিঘাত সমীকৰণৰ মূলবোৰ উলিয়াম। একেবাৰে ইজি। তো উৎপাদক বিশ্লেষণ তোমালোকক আগতে মই শিকাইছিলো। প্ৰথমতে কি কৰিবা যে x² ৰ যি সহগ আছে, ইয়াতে x² ৰ সহগ কিমান 1, 1 ৰ লগত x² পূৰণ হলে x² হ'ব। গতিকে ইয়াতে 1 × 10 মানে কিমান হ'ব, 10 × 10। এতিয়া 10ক যদি আমি সৰু হাত ছুটি নিয়মৰ হৰণে যদি হৰণ কৰো, 2 য়ে 10ক কেইবাৰ 5 বাৰ, হয় নে নহয়? এতিয়া এই দুটা যি বস্তু আমি পাইছো হৰণ কৰি, এই দুটা প্ৰডাক্টক আমি কি কৰিব লাগে, প্লাছ বা মাইনাছ কৰি এই মাজৰ x ৰ লগত থকা সহগটো আমি বনাব লাগে। তো এতিয়া চোৱাচোন 5 - 2 যদি আমি কৰো তেতিয়াহলে কিমান পাম, 3 নাপাম জানো, 3 পাম। গতিকে ইয়াতে আমি এনেকে কৰিম যে x² মাইনাছ ইয়াতে 5 - 2 কৰিলে আমি 3 পাম, আৰু লগত x - 10 = কিমান, 0। ওকে, সো এতিয়া আমি কি কৰি দিম, ব্ৰেকেটটো উঠাই দিম। তো চোৱা ইমপ্লাইজ দিবা, ব্ৰেকেটটো উঠাই দিলে কি হ'ব, x² - 5x, তাৰপিছত মাইনাছে মাইনাছে কি হ'ব, প্লাছ 2 × x 2x - 10 = কিমান হ'ব, 0। ওকে, সো এতিয়া কি কৰা, কমন লোৱা। ইয়াৰ পৰা যদি আমি এই দুটাৰ পৰা কি কমন ল'ব পাৰিম, x কমন ল'ব পাৰিম। তো x, ইয়াৰ পৰা x² আছে, x এটা লৈ গলো, এটা x আছে আৰু ইয়াতে অকল কি আছে, 5 আছে। ঠিক একেদৰে ইয়াতে x - 5 ইয়াতে কি হ'ব চোৱা, যে 2 যদি আমি পূৰণ কৰো তেতিয়াহলে চোৱাচোন 2 × x 2x প্লাছে মাইনাছে মাইনাছ 2 × 5 = 10 মিলিছে, হয় নহয়, = কিমান, 0। ওকে, তো এতিয়া চোৱা যে x - 5 ব্ৰেকেটৰ ভিতৰত দুটা আছে, গতিকে আমি এটা লিখিম x - 5, আৰু সিফালে কি আছে x + 2 = কিমান, 0 হ'ব, হয় নহয়? গতিকে আমি কি ক'ব পাৰো যে x - 5 = 0 আৰু x + 2 = কিমান, 0। ওকে, এতিয়া চোৱা x - 5 সিফালে গলে কি হ'ব, +5 হ'ব। ঠিক একেদৰে x + 2 আছে, সিফালে গলে কি হ'ব, -2 হ'ব, হয় নহয়? তো এতেকে আমাক কি উলিয়াব দিছিলে চোৱা, যে মূলবোৰ, এতেকে সমীকৰণৰ মূলবোৰ কি হ'ব, এটা হ'ব 5 আৰু এটা কি হ'ব, -2। এতেকে মূলবোৰ হ'ল 5, -2 প্লাছৰ 5, তো 5, কি হ'ব, -2, এইটো হৈ যাব কি আমাৰ এনসাৰ। ওকে, এতিয়া চোৱা আমি 2 নম্বৰটো কৰিম। 2 নম্বৰ আমাক কি দিয়া আছে, যে 2x² + x - 6 = 0। তো প্ৰথম যিটো x² ৰ সহগ, সেইটো আৰু শেষৰ সংখ্যাটো আমি ধ্ৰুৱকটো কি কৰিম, পূৰণ কৰিম। 2 × 6 = কিমান, 12। এতিয়া 12ক ছুটি নিয়মেৰে হৰণ কৰা, 2 য়ে 12ক 6 বাৰ, 2 য়ে 6ক কেইবাৰ, 3 বাৰ। তেতিয়া আমি কি পাইছো, 2 3 আৰু 2 2 আৰু 3 পাইছো। তো এই তিনিটা সংখ্যাক আমি কি কৰিম, হয় প্লাছ কৰিম, নহয় মাইনাছ কৰিম, কৰি কিনে আমি কি কৰিম, ইয়াতে x ৰ সহগ কিমান, 1 আমি বনাম। তো চোৱা 2 × 2 = 4, 4ৰ পৰা 3 যদি আমি বিয়োগ কৰো কিমান পাম, 1 নাপাম জানো, পাম। তো মাজৰ যিটো x ৰ সহগ সেইটো কিমান, 1। গতিকে আমাৰ মিলি গৈছে, গতিকে আমি লিখিম যে 2x² প্লাছ ইয়াতে কি হ'ব, 4 - 3 × x - 6 = কিমান হ'ব, 0 হ'ব, হয় নহয়? তো 4 - 3 মানে কিমান, 1। গতিকে 1, x ৰ সহগ কি আছে, 1, গতিকে মিলি গৈছে। তেতিয়া ব্ৰেকেট উঠাই দিয়া, যে 2x² প্লাছ 4x প্লাছে মাইনাছে -3x - 6 = কিমান, 0। ওকে, তো এতিয়া চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম, এই দুটাৰ পৰা আমি 2x কমন ল'ব পাৰিম। তো 2x কমন ল'লে ইয়াতে কি আছে, x আছে, আৰু ইয়াতে কি আছে চোৱা, যে 2 যদি মই বহুৱাও তেতিয়া 2 × 2 = 4 আৰু লগত x মিলি গৈছে। তো এইফালে x + 2 মানে সিফালে x + 2 এনেকে বহুৱাই দিবা, এইটো হ'ল তোমাৰ এটা টাইম বচোৱাৰ একেবাৰে সহজ পদ্ধতি। তো ইয়াতে চোৱা, ইয়াতে যদি মই কি কৰো, এই 3x পাবলৈ হলে মই ইয়াত কি কৰিব লাগিব, 3 এটা পূৰণ দিব লাগিব। তো 3 × x কি হ'ব, 3x, মাইনাছৰ প্লাছে মাইনাছ, আকৌ 3 × 2 = কিমান, 6 = কিমান, 0। ওকে, তো এতিয়া চোৱা ব্ৰেকেটৰ ভিতৰত আমি দুটা বস্তু পাইছো, যে x + 2 দুটা, গতিকে আমি এবাৰ লিখিছো, আৰু সিফালে আছে কি 2x - 3 = কিমান, 0। গতিকে আমি ক'ব পাৰো x + 2 = 0 আৰু 2x - 3 = কিমান, 0। তো চোৱা x = প্লাছৰ 2 আছে, সিফালে গৈ কি হ'ব, মাইনাছৰ 2। তাৰপিছত চোৱা 2x = মাইনাছৰ 3 আছে, সিফালে গ'লে কি হ'ব, প্লাছৰ 3 হৈ যাব। তো চোৱা x ৰ লগত 2 পূৰণ হৈ আছে, সিফালে গৈ কি হ'ব, হৰণ হ'ব, মানে 3/2 হ'ব। তো এটা আমি x ৰ মান পালো -2 আৰু এটা পালো কি
3/2 গতিকে মূল কি হ'ব এতেকে মূলবোৰ হ'ল যে -2 আৰু 3/2 -2 আৰু 3/2 এই দুটা হ'ব মূল তো আমাৰ 2 নম্বৰটো সমাধান হৈ গ'ল তোমালোকে ভালকে পাতি লোৱা এতিয়া আমি নেক্সটটো কৰিম চোৱা এতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা 3 নম্বৰটো কি আছে যে √2x² প্লাছ 7x প্লাছ 5√2 ইকুৱেল টু কিমান 0 তেতিয়া চোৱা প্ৰথমে x² ৰ হওক কিমান √2 আৰু শেষৰ সংখ্যাটো কি 5√2 তো আমি যদি 5√2 ৰ লগত √2 যদি পূৰণ কৰো কি হ'ব যে √2 যদি দুটা হয় তেতিয়াহলে কি হ'ব চোৱাচোন স্কয়াৰ আৰু ৰুট কটা যাব থাকিব কিমান 2 অৰ্থাৎ 2 5 গুণে কিমান 10 অৰ্থাৎ 10ক এতিয়া আমি কি কৰিম ভাঙিম চোৱা 10ক যদি আমি ছুটি নিয়মেৰে হৰণ কৰো 2 10ক 5 বাৰ মানে এইটো চোৱা মাজৰটো হৈ আছে নে নাই 5ৰ লগত 2 যোগ কৰিলে হয় না 5 2 কিমান 7 তো মিলি গৈছে তো আমি এই ক্ষেত্ৰত কৰিম যে √2x² প্লাছ 7 টো আমি কেনেকে পাম 5 প্লাছ 2 ইনটু x প্লাছ 5 √2 ইকুৱেল টু কিমান 0 তো কিমান হ'ব √2x² প্লাছ 5x প্লাছ 2x প্লাছ 5 √2 ইকুৱেল টু কিমান 0 হয় নহয় এতিয়া চোৱা এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম এই দুটাৰ পৰা আমি x কমন ল'ব পাৰিম তো x কমন ল'লে চোৱা x কমন ল'লে ইয়াতে থাকিব x √2 তাৰপিছত অৰ্থাৎ √2x আৰু ইয়াতে কি থাকিব 5 থাকিব এতিয়া আমি কি কৰিম ইফালেও কি কৰিম ইফালে চোৱা ইফালে আমি কি পাম যদি আমি চোৱা ইয়াতে 2x আছে নহয় আমি যদি ইয়াতে ৰুট লিখো আৰু সিফালে যদি x√2 যদি লিখো চাবা বস্তুটো মিলি আছে মই তোমালোকক দেখুৱাই আছো আৰু ইফালে 5 মানে চোৱা 5 √2 পৰা আমি √2 লৈ গৈছো অলৰেডি গতিকে 5 থাকিব আৰু ইয়াতে চোৱা 2 যে আছে এই 2টো আমি কেনেকে পাম চোৱাচোন যে √2 যদি আমি যদি দুটা যদি পূৰণ কৰো চোৱা যে √2 হোল স্কয়াৰ হ'ব স্কয়াৰ ৰুট কটা গ'লে কিমান থাকিব 2 থাকিব আৰু লগত কি আছে x সেইটো কাৰণে আমি √2 কি কৈছো কমন লৈছো মানে √2 দুটা মিলি কি হয় 2 হয় হয় নহয় তো সেইটো কাৰণে আমি 2 টো কেনেকে পাম যে √2 লগত পূৰণ হৈ 2 হ'ব আৰু লগত আছে x আৰু √2 5 ৰ লগত পূৰণ হ'লে কি হ'ব 5√2 হ'ব ইকুৱেল টু কিমান হ'ব 0 তো চোৱাচোন x√2 প্লাছ 5 দুয়োটা মিলি গৈছে ব্ৰেকেটৰ ভিতৰত গতিকে x√2 প্লাছ 5 মানে কি √2x হ'ব x√2 হ'ব এইটো লৈ তোমালোকে টেনচন কৰিব নালাগে তাৰপিছত কি হ'ব ইফালে x প্লাছ কি হ'ব √2 হ'ব মানে ব্ৰেকেটৰ ভিতৰত দুটা আমি এটা লিখিছো আৰু ব্ৰেকেটৰ বাহিৰৰ খিনি আমি লিখিছো যে x প্লাছ √2 ইকুৱেল টু কিমান হ'ব 0 ওকে তো এতিয়া চোৱা যে x√2 প্লাছ 5 ইকুৱেল টু 0 আৰু কি আছে বা x প্লাছ √2 ইকুৱেল টু কিমান 0 তো এইটো চোৱা যে x√2 প্লাছ 5 ইকুৱেল টু 0 তো ৰুটটোৰ লগত x কি হৈছে পূৰণ হৈ আছে তো আমি ফাৰ্ষ্ট এনেকে লিখিলো যে প্লাছৰ 5 সিফালে গ'লে কি হ'ব মাইনাছৰ 5 তো আমি x টো ৰাখি দিলে x ৰ লগত √2 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব মানে 5/√2 হ'ব তাৰপিছত ইয়াতে কি হ'ব চোৱা যে x ৰ লগত √2 প্লাছ হৈ আছে সিফালে গৈ কি হ'ব মাইনাছৰ 2 হ'ব মাইনাছৰ √2 হ'ব তো মানে x ৰ মান আমি ইয়াতে কিমান পাই গলো -√2 এতেকে মূল কি হ'ব যে এটা হ'ল -5/2 আৰু এটা হ'ল -√2 এতেকে মূলবোৰ হ'ল -5/√2 আৰু -√2 এই দুটা হৈ যাব আমাৰ মূল তো তোমালোকে ভিডিঅ'টো পজ কৰি প্ৰথমৰ পৰা শেষলৈ আকৌ ধুনীয়াকে পাতি লোৱা অংকখিনি ঠিক আছে এতিয়া আমি নেক্সটটো কৰিম এতিয়া চোৱা আমি 4 নম্বৰটো কৰিম 4 নম্বৰ কি দিয়া আছে চোৱা যে 2x² - x + 1/8 ইকুৱেল টু কিমান 0 তেতিয়া আমি প্ৰথমতে কি কৰিম চোৱা ইয়াতে যদি আমি লসাগু যদি লওঁ তো চোৱা লসাগু ল'লে কি হ'ব এইটোৰ তলতো 1 আছে এইটোৰ তলতো 1 আছে ইয়াৰ তলত কি আছে 8 আছে তো লসাগু কিমান হ'ব 118 ৰ লসাগু কিমান হ'ব 8 তো 8 এ 1ত 8 বাৰ 8 দুগুণ কিমান হ'ব 16 16x² - 8 এ 1ত 8 বাৰ 8 * x 8x প্লাছ 8 এ 8ক একবাৰ 1 গুণে 1 ইকুৱেল টু কিমান হ'ব 0 ওকে তেতিয়া চোৱা ইফালে কি আছে এতিয়া আমি যদি ইয়াতে ক্ৰছ মাল্টিপ্লিকেশ্যন যদি কৰি দিওঁ চোৱা ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে এইটো এইটোৰ লগত পূৰণ হ'ব আৰু 8 এ 0 ৰ লগত পূৰণ হ'ব তো 16x² - 8x + 1 ইকুৱেল টু 8 * 0 কিমান হ'ব 0 ওকে তো এতিয়া চোৱা ইফালে আছে 16 আৰু ইয়াতে শেষত আছে 1 তো 16 আৰু 1 ৰ লসাগু লোৱা 2 এ 16ত 8 বাৰ 2 এ 8ক 4 বাৰ তাৰপিছত 2 এ 4ক 2 বাৰ তো আমি মাজত কি আছে 8 আছে তো আমি 8 বনাব লাগে চোৱা 8 আমি কেনেকে বনাম 2 এ 2 এ 4 আকৌ 2 এ 2 এ 4 তো 4 এ 4 কিমান হ'ব 8 হ'ব তো আমি পাই গলো মানে -8 টো আমি কেনেকে লিখিম যে 4 + 4 *
x plus 1 equal to কি 0 তেতিয়া ব্ৰেকেট উঠাই দিয়া যে 16x square minus 4x minus a plus a minus 4x plus 1 equal to কিমান 0 ওকে তেতিয়া এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম যে এই দুটাৰ পৰা আমি 4x কমন ল'ব পাৰিম তো 4x লৈ ইয়াতে কি আছে 4x মানে 4 4 গুণ 16 আৰু লগত x into x x square আৰু ইয়াতে কি হ'ব 1 ঠিক একেদৰে এইটো ইফালে পাতি দিয়া যে 4x minus 1 equal to 0 তো ইয়াতে কি হ'ব minus 1 হ'ব তো minus 1 into 4x minus 4x minus 1 into minus 1 plus 1 minus 1 plus ওকে বুজি পাইছা এইখিনি বস্তু তোমালোকে 10ত উঠিছা জানিব লাগে তথাপি মই দেখুৱাই দিছো তোমালোকে মনোযোগেৰে চাই থাকিবা তো 4x minus 1 equal to 0 ব্ৰেকেটৰ ভিতৰত থকা আমি দুটা এটা লিখিলো আকৌ ব্ৰেকেটৰ বাহিৰৰখিনি লিখিলো ওকে তো এটাকে কি হ'ব চোৱা যে এটাকে 4x minus 1 equal to 0 অৰ্থাৎ মাইনাসৰ 1 আছে সিফালে গলে কি হ'ব প্লাসৰ 1 হ'ব তো x ৰ মান কিমান হ'ব 1/4 হ'ব ঠিক একেদৰে সিফালে আছে 4x minus 1 equal to 0 তো এইটোৰ ক্ষেত্ৰতো সেম হ'ব যে 4x equal to minusৰ 1 সিফালে গলে প্লাসৰ 1 তো x কি হ'ব 1/4 হ'ব এটাকে মূলবোৰ কি হ'ব যে 1/4 আৰু 1/4 এটাকে মূলবোৰ 1/4 আৰু 1/4 সো এইটো হৈ যাব আমাৰ 4 নম্বৰটোৰ সমাধান তো তোমালোকে ভিডিওটো পজ কৰি আকৌ প্ৰথমৰ পৰা শেষলৈ লিখি লোৱা ওকে তো আমি নেক্সট 5 নম্বৰটো কৰিম চাই থাকা তো সো 5 নম্বৰ কি আছে যে 100x স্কয়ার minus 20x plus 1 equal to কিমান 0 তো সো একক আমি কি কৰিম ছুটি নিয়মেৰে হৰণ কৰিম তো একক যদি আমি ছুটি নিয়মেৰে হৰণ কৰো সো যে 10 এ একত কেইবাৰ 10 বাৰ 10 দুগুণ 100 তো 10 ৰ লগত 10 যোগ কৰিলে কিমান পাই আছো আমি মাজৰ সংখ্যাটো পাই আছো নাই 20 পাই আছো তো সো যে 100x স্কয়ার minus 10 plus 10 into x plus 1 equal to কিমান 0 তেতিয়া ব্ৰেকেট উঠাই দিয়া যে 100x স্কয়ার minus 10x minus a plus a minus 10x plus 1 equal to কিমান হ'ব 0 তো এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম যে এই দুটাৰ পৰা আমি 10x কমন ল'ব পাৰিম তো 10x কমন ল'লে ইয়াতে কি থাকিব 10 থাকিব আৰু লগত x থাকিব মাইনাস ইয়াতে কি থাকিব 1 থাকিব কাৰণ 10x আমি লৈ গৈছো অলৰেডি তো ঠিক একেদৰে ইফালেও এনেকে পাতা যে ইকুয়াল টু 0 ইয়াতে আমি কি ল'ব পাৰিম -1 -1 into 10x minus 10x minus a plus 1 into 1 1 মিলি গৈছে হয় নহয় এটাকে আমি ক'ব পাৰো এটাকে এই ব্ৰেকেটৰ ভিতৰত থকা সংখ্যা দুটা এটা লিখিবা যে 10x minus 1 আৰু ব্ৰেকেটৰ ভিতৰত বাহিৰত থকা দুটা লিখিবা যে 10x minus 1 equal to কিমান 0 তো এটাকে আমি কম যে এটাকে 10x minus 1 equal to 0 বা একেটা কথাই যে 10x minus 1 equal to 0 তো 10x minusৰ 1 সিফালে গলে প্লাসৰ 1 হ'ব এইটোৰ ক্ষেত্ৰতো একেটাই হ'ব এতিয়া x ৰ লগত 10 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব এইটোৰ ক্ষেত্ৰতো হয় নহয় যে 1/10 হ'ব এটাকে মূলবোৰ কি হ'ব 1/10 1/10 এটাকে মূলবোৰ কি হ'ব 1/10 1/10 তো এইটো হৈ যাব কি আমাৰ 5 নম্বৰটোৰ সমাধান তো আকৌ তোমালোকে ভিডিওটো পজ কৰি ধুনীয়াকৈ অংকটো পাতি লোৱা ওকে এতিয়া আমি নেক্সটটো কৰিম চোৱা তো চোৱা 6 নম্বৰটো কি আছে 6 নম্বৰটো আছে যে 2x স্কয়ার minus 7x plus 6 equal to কিমান 0 তো সব প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যাটো আমি কি কৰিম পূৰণ কৰিম 2 6 গুণ কিমান 12 তেতিয়া 12ক ছুটি নিয়মেৰে হৰণ কৰা 6 বাৰ 2 6 3 বাৰ এতিয়া আমি কিমান বনাব লাগে 7 তো 2 2 4 3 কিমান 7 হ'ব তো কি হ'ব 2x স্কয়ার minus 4 plus 3 into x plus 6 equal to কিমান 0 এতিয়া ব্ৰেকেট উঠাই দিয়া যে 2x স্কয়ার minus 4x minus a plus a minus 3x plus 6 equal to কিমান 0 তেতিয়া এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম যে এই দুটাৰ পৰা আমি 2x কমন ল'ব পাৰিম তো 2x কমন ল'লে ইয়াতে থাকিব x আৰু ইয়াতে থাকিব 2 মানে 2 গুণ 4x ঠিক একেদৰে ইফালেও পাতা যে x - 2 = 0 এতিয়া চোৱা ইয়াতে আমি 3 যদি পূৰণ কৰো সো মাইনাসৰ 3 into x মাইনাসৰ 3x minus a plus 3 2 গুণে 6 তেতিয়া ব্ৰেকেটৰ ভিতৰত থকা দুটা আমি এটা লিখিম x - 2 আৰু সিফালে 2x - 3 = কিমান 0 ওকে তো এটাকে আমি ক'ব পাৰিম যে x - 2 = 0 বা 2x minus 3 equal to কি 0 তো x ইফালে -2 আছে সিফালে গৈ কি হ'ব প্লাসৰ 2 আকৌ চোৱা যে ইফালে -3 আছে সিফালে গৈ কি হ'ব প্লাসৰ 3 হ'ব তো x ৰ লগত 2 পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব মানে 3/2 হ'ব এটাকে মূলবোৰ কি হ'ব 2 আৰু 3/2 এটাকে মূলবোৰ এটা হ'ল 2 আৰু এটা হ'ল 3/2 সো এইটো হৈ যাব কি আমাৰ 6 নম্বৰটোৰ সমাধান তো তোমালোকে ভালদৰে পাতি লোৱা ওকে তো আমি নেক্সটটো কৰিম তো সো নেক্সট 7 নম্বৰটো কি আছে যে x স্কয়ার minus 10x minus 96 equal to কি 0 তো চোৱা শেষৰ সংখ্যাটো কি 96 তো আমি 96ত ছুটি নিয়মেৰে হৰণ কৰিম চোৱা
যে আমি যদি কৰো 2 9 4 বাৰ 2 4 গুণ 8 1 বাকি থাকিব একে গৈ 6 লগ ধৰিব 16 হ'ব 2 16 কেবাৰ 8 বাৰ আকৌ 2 4 2 বাৰ 2 4 2 4 2 বাৰ 2 8 4 বাৰ 2 2 একবাৰ 2 4 2 বাৰ 2 12 6 বাৰ 2 6 কেবাৰ 3 বাৰ তেতিয়া আমি কি বনাব লাগে মাজৰ সংখ্যাটো আমি 10 বনাব লাগে হয় নে নহয় তো আমি 10 টো কেনেকৈ কৰিম চোৱা আমি যদি কি কৰো চোৱা যে 2 2 গুণ 4 4 2 গুণ 8 8 2 গুণ 16 16 পৰা যদি আমি 3 2 গুণ 6 16 পৰা যদি 6 আমি যদি বিয়োগ কৰো কিমান পাই যাম 10 পাই যাম গতিকে কি হ'ব যে x স্কয়াৰ মাইনাস 16 মাইনাস 6 ইনটু x মাইনাস 96 ইকুয়াল টু কিমান হ'ব 0 হ'ব তো আমি এতিয়া যদি ব্র্যাকেটটো উঠাই দিও যে x স্কয়ার মাইনাস 16x আৰু মাইনাস মাইনাস প্লাস 6x আৰু মাইনাসৰ 96 ইকুয়াল টু কিমান হ'ব 0 হ'ব এই দুটাৰ পৰা আমি কি কমন লব পাৰিম x কমন ললে x 16 ঠিক একেদৰে ইফালে x 16 ইকুয়াল টু 0 তো ইয়াতে কি হ'ব প্লাসৰ 6 হ'ব 6 ইনটু x 6x প্লাস মানে মাইনাস 6 ইনটু 16 96 তো ব্র্যাকেটৰ ভিতৰত থকা দুটা আমি এনেকৈ লিখিম x 16 আৰু সিফালে আছে x 6 ইকুয়াল টু কিমান 0 ওকে তো এটাকে কি হ'ব যে x 16 ইকুয়াল টু 0 বা x 6 ইকুয়াল টু কিমান 0 তো এটাকে চোৱা যে x ৰ লগত মাইনাসৰ 16 আছে সিফালে গৈ প্লাসৰ 16 হ'ব x ৰ লগত প্লাসৰ 6 সিফালে গৈ কি হ'ব মাইনাসৰ 6 এটাকে মূলবোৰ কি হ'ব এটাকে মূলবোৰ 16 আৰু -6 সো এইটো হৈ যাব কি আমাৰ 7 নম্বৰটোৰ সমাধান ওকে এতিয়া চোৱা আমি 8 নম্বৰটো কৰিম 8 নম্বৰটো কি দি আছে যে √3x² প্লাস 10x প্লাস 7√3 ইকুয়াল টু কিমান 0 তো শেষৰ সংখ্যাটো আৰু প্ৰথম চলকৰ সহগটো আমি কি কৰিম পূৰণ কৰিম তো কি আছে 7√3 ইনটু কি আছে √3 তো √3 কি হ'ব 3 হৈ যাব 7 ইনটু 3 কিমান হৈ যাব 7 3 গুণ 21 মানে √3 কেনেকৈ কেনসেল হ'ল এটো √3 দুটা আছে স্কয়াৰ ৰুট কটা গলে 3 থাকিব তো 21ক আমি কি কৰিব লাগে ছুটি নিয়মেৰে হৰণ কৰি আমি এটো বনাব লাগে তো চোৱা 21ক যদি আমি হৰণ কৰো যে 7 21ক কেবাৰ 3 বাৰ তেতিয়া 7 3 কিমান হ'ব 10 হ'ব এটো 10 আমি মাজটো পাই গৈছো গতিকে কি হ'ব যে √3x² প্লাস 7 প্লাস 3 ইনটু x প্লাস 7 √3 ইকুয়াল টু কিমান 0 √3x² প্লাস 7x প্লাস 3x প্লাস 7 √3 ইকুয়াল টু কিমান 0 তো এই দুটাৰ পৰা আমি কি কমন লব পাৰিম যে এই দুটাৰ পৰা আমি x কমন লব পাৰিম তো x কমন ললে কি থাকিব √3x থাকিব আৰু ইয়াতে অকল কি থাকিব 7 থাকিব ঠিক সিফালে এনেকৈ কৰা যে √3x প্লাস কিমান হ'ব 7 তো আমি কি কমন লব পাৰিম √3 তো শুন √3 কিমান থাকিব √3 পূৰণ হলে 3 থাকিব এটো 3 আৰু লগত x প্লাস 7√3 মিলি গৈছে না ইকুয়াল টু কিমান হ'ব 0 তো ব্র্যাকেটৰ ভিতৰত থকা দুটা পৰা যিকোনো এটা লিখা যে √3x প্লাস 7 ইনটু x প্লাস √3 ইকুয়াল টু কিমান 0 ওকে তো এটাকে কি হ'ব যে √3x প্লাস 7 ইকুয়াল টু 0 তো √3x প্লাসৰ 7 সিফালে গলে কি হ'ব মাইনাসৰ 7 তো x ৰ লগত √3 পূৰণ হৈ আছে সিফালে গলে কি হ'ব হৰণ হৈ যাব মানে -7/√3 ঠিক একেদৰে যে x প্লাস √3 ইকুয়াল টু 0 অর্থাৎ x ৰ মান কি হ'ব মাইনাসৰ √3 হ'ব তো মূলবোৰ কি হ'ব -7/√3 আৰু এটা হ'ব মাইনাসৰ 3 তো এটাকে মূলবোৰ কি হ'ব -7/3 আৰু এটা হ'ব -√3 ওকে তো এইটো হৈ যাব আমাৰ 8 নম্বৰটোৰ সমাধান তেতিয়া আমি নেক্সট 9 নম্বৰটো কৰিম তেতিয়া চোৱা 9 নম্বৰটো কৰিম আমি 9 নম্বৰটো কি দি আছে যে x² প্লাস 2√2x প্লাস 2 ইকুয়াল টু কিমান 0 সেইটো চোৱা আমি কেনেকৈ কৰিব পাৰিম x² টোক আমি x² ৰাখিব পাৰিম হয় নহয় আৰু ইফালে 2 ইনটু ভালকে চাবা √2 ইনটু 1x আমি এনেকৈ লিখিব পাৰিম নে নাই কাৰণ 2√2 আৰু লগত 1 ইনটু x মানে 1x মানে x তো এইটো মানে আমি a প্লাস b হোল স্কয়ার সূত্ৰত আমি পেলাব চেষ্টা কৰি আছো চোৱা a স্কয়ার প্লাস 2ab প্লাস চোৱা 2a মানে এইটো b মানে এইটো তাৰপিছত কি হ'ব a স্কয়ার এটা আমি পাই গলো প্লাস কি হ'ব শেষৰটো b স্কয়ার হয় নহয় ভালকে চোৱা এইখিনিত যদি আমি এইটো a স্কয়ার মানিছো তেনে 2 এইটো কি হৈ যাব x টো কি হৈ যাব a হৈ যাব আৰু √2 টো কি হৈ যাব b হৈ যাব মানে চোৱা a স্কয়ার প্লাস 2ba মানে একেটাই কথাই হয় নহয় a মানে আমি কিমান ধৰিছো x a মানে কি x গতিকে x ৰ স্কয়ার মানে a স্কয়ার হ'ব নাই মানে a কিমান হ'ব x হ'ব তো b কিমান √2 আমি ধৰিছো গতিকে ইফালে কি হ'ব b স্কয়ার হৈ যাব অৰ্থাৎ √2 ৰ স্কয়ার কৰিলে কিমান পাম 2 পাম ইকুয়াল টু কিমান 0 তো চোৱাচোন a স্কয়ার প্লাস 2ab প্লাস b স্কয়ার সূত্ৰ কি a প্লাস b হোল স্কয়ার a মানে কিমান x b মানে কিমান পাইছো আমি √2 গতিকে x প্লাস √2 কি হৈ যাব হোল স্কয়ার হৈ যাব ইকুয়াল টু কিমান 0
হয়নে নহয়? তো x প্লাছ ৰুট অভাৰ টু আমি কেইটা পাইছো? দুটা পাইছো। গতিকে x প্লাছ ৰুট অভাৰ টু এটা, আকৌ x প্লাছ ৰুট অভাৰ টু এটা। তো x প্লাছ ৰুট অভাৰ টু ইনটু x প্লাছ ৰুট অভাৰ টু ইকুৱেল টু কিমান? 0। গতিকে কি হৈ যাব যে x প্লাছ ৰুট টু ইকুৱেল টু 0, অৰ্থাৎ x ইকুৱেল টু মাইনাছ ৰুট অভাৰ টু। ঠিক একেদৰে x প্লাছ ৰুট টু ইকুৱেল টু কিমান? 0, অৰ্থাৎ x ইকুৱেল টু কিমান হৈ যাব? মাইনাছ ৰুট অভাৰ টু। এতেকে মূলবোৰ কি হৈ যাব? মাইনাছ ৰুট অভাৰ টু আৰু এটা কি হৈ যাব? মাইনাছ ৰুট অভাৰ টু হৈ যাব। এই দুটা হৈ যাব আমাৰ মূলবোৰ। তো এইটো আমাৰ 9 নম্বৰটোৰ সমাধান হৈ গ'ল। ওকে, তেতিয়া আমি নেক্সটটো কৰিম। চোৱা, তেতিয়া চোৱা আমাৰ একেবাৰে শেষৰ 10 নম্বৰটো কি দিয়া আছে যে 14x প্লাছ 5 মাইনাছত 3x স্কুৱেৰ ইকুৱেল টু কিমান? 0। ওকে, এতিয়া চোৱা এইটো আমি কি কৰিব লাগিব? সজাই ল'ব লাগিব। তো সজাই ল'ব হ'লে প্ৰথমতে চোৱা এই স্কুৱাৰটো আমি আগত আনিম, অৰ্থাৎ মাইনাছত 3x স্কুৱেৰ, তাৰপিছত কি আহিব? প্লাছৰ 14x, তাৰপিছত কি আছে? প্লাছৰ 5 ইকুৱেল টু কিমান? 0। এতিয়া চোৱা x স্কুৱাৰৰ আগৰ চিনটো কি আছে? মাইনাছৰ। আমি কি কৰিম? চিন সলনি কৰি দিম। তো কি আহি যাব? 3x স্কুৱেৰ আহি যাব, আৰু প্লাছৰ 14ৰ x ঠাইত মাইনাছৰ 14x আহি যাব, প্লাছৰ 5ৰ ঠাইত মাইনাছৰ 5 আহি যাব। মানে আমি কি কৰিছো? চিনসমূহ কি কৰিছো? সলনি কৰি দিছো। এতিয়া চোৱা শেষৰ সংখ্যাটো 3 আছে আৰু প্ৰথম সংখ্যাটো 5 আছে, অৰ্থাৎ 3 5 গুণ কিমান? 15। এতিয়া 15ক যদি আমি হৰণ কৰো, 5 15ক কেইবাৰ? 3 বাৰ, হয়নে নহয়? তো এতিয়া চোৱা আকৌ 3 3 কেইবাৰ? একবাৰ। চোৱা 15, 5 3 গুণ 15, 15ৰ পৰা 1 বিয়োগ কৰিলে কিমান পাম? 14 পাম। গতিকে কি হ'ব? 3x স্কুৱেৰ মাইনাছ 15 মাইনাছ 1 ইনটু x মাইনাছ 5 ইকুৱেল টু কিমান হৈ যাব? 0 হৈ যাব, হয়নে নহয়? তেতিয়া আমি কি কৰি দিম? ব্ৰেকেট উঠাই দিম। ব্ৰেকেট উঠাই দিলে 3x স্কুৱেৰ মাইনাছৰ 15x মাইনাছে মাইনাছে প্লাছৰ x আৰু মাইনাছৰ 5 ইকুৱেল টু কিমান হৈ যাব? 0 হৈ যাব। ওকে, তেতিয়া এই দুটাৰ পৰা আমি কি কমন ল'ব পাৰিম? যে 3x কমন ল'ব পাৰিম। 3x কমন ল'লে এতিয়া এটা x থাকিব আৰু এটা 5 হ'ব, কাৰণ 3 5 গুণ 15 আৰু লগত x। ঠিক একেদৰে x মাইনাছ 5টো ইফালে পাতি দিয়া, তো ইয়াতে কি হ'ব? প্লাছৰ 1 হ'ব, হয় নে নহয়? 1 ইনটু x, x মাইনাছ 5, হয় নে নহয়? গতিকে কি হ'ব? যে 3x প্লাছ 1 ইনটু x মাইনাছ 5 ইকুৱেল টু কিমান হৈ যাব? 0 হৈ যাব। এতেকে আমি ক'ব পাৰো যে 3x প্লাছ 1 ইকুৱেল টু 0, অৰ্থাৎ 3x ইকুৱেল টু প্লাছৰ 1 সিফালে গৈ কি হ'ব? মাইনাছৰ 1। গতিকে x ৰ মান কি হ'ব? যে মাইনাছ 1/3। ঠিক একেদৰে ইফালেও আমি কৰিব পাৰো যে x মাইনাছ 5 ইকুৱেল টু 0, অৰ্থাৎ x ৰ মান প্লাছৰ 5 আছে, সিফালে গৈ মাইনাছৰ 5 আছে, সিফালে গৈ কি হ'ব? প্লাছৰ 5 হৈ যাব। অৰ্থাৎ কিমান হৈ যাব? এতেকে মূলবোৰ কি হ'ব? যে মাইনাছ 1/3 আৰু কি হ'ব? প্লাছৰ 5। এই দুটা মাইনাছ 1/3 আৰু 5 হৈ যাব আমাৰ এনসাৰ। ওকে, সো আমাৰ 1ৰ 10টা অংক হৈ গ'ল। তোমালোকে ভালদৰে এই 10 নম্বৰটো ভিডিঅ'টো পজ কৰি পাতিলো। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 4.2 1ৰ অংকখিনি কৰালো। ইয়াৰ নেক্সট ক্লাছত আমি কুৱেশ্যন নং 2ৰ পৰা বাকীখিনি কৰাম। সো তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু নেক্সট ভিডিঅ' তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা ক্লাছ 10 মেথছ বুলি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলত এটা প্লেলিষ্ট আছে, তাতে তোমালোকে পাই যাবা। ওকে, সো আজিলৈ আহিছো। টিল দেন, বাই বাই, টেক কেয়াৰ।